হৈছে সময়মতে বিয়াখন নেপাতি বৰ ডাঙৰ ভুল কৰিলোঁ ইমান ছোৱালী পটাবলৈ চেষ্টা কৰিলোঁ নাই এজনীও নাপালোঁ নহয় সেনেকৈয়ে সেই লাহে ধীৰে ঘৰৰ পৰা সেই বিয়াখন পাতি দিব বুলি ৰৈ থাকিলোঁ আকৌ ক'ৰা ঘৰৰ পৰাও সেই কোনোৱে চায়েই নিদিলে ছোৱালী আৰু যিকেইজনী চাব গ'লোঁ মোৰো পচন্দ নহ'ল এতিয়া আকৌ বুঢ়া বয়সত বিয়াখন পাতিবলৈকে মন গৈছে কিমান আৰু অকলে অকলে থাকিম পাই পিছে এইটো বয়সত আৰু ফুলকুমলীয়া ছোৱালীনো ক'ত পাম এতিয়াও এনেকুৱা অৱস্থাত আহিছোঁ যেনেকুৱা এজনী হ'লেও উঠাই লৈ আহিব লাগিব সেনেকৈ বুলি তথাপিও পোৱা নাই তই কি আজি কাম চাম নেযাও নি হা এই কিমান কাম কৰিম মা তাৰ কাৰণে কাম কৰিম বিয়া চিয়াও দেখোন নহ'ল ইমান কাম কৰি কি লাভ বাদ দে আৰু মইতো সেই কাম চাম নকৰোঁ বুলিয়ে ভাবিছোঁ টকা পইচা এনেও আছেই সেইখিনিয়ে খাম আৰু কিমান আৰু কাম কৰি থাকিম ক'লেই হয় চাকৰিটো তই কিমান কষ্টকৈ পাইছিলি সেইটো এতিয়া টকা পইচা হ'ল বুলি তই চাকৰিটো এৰিম বুলি ভাবিলে নহ'ব নহয় তো শুন চেঙেলী গাঁৱত বোলে ছোৱালী এজনী আছে খবৰ এটা পাইছোঁ ছোৱালীজনী সেই ফুলকুমলীয়া হয় মাকে হেনো ভাল ল'ৰা পালে বিয়া দিব হেনো ধনী মানুহ পালে তাৰপিছতে মাকজনী সেই বিধৱা সেইকাৰণে জীয়েকক টকা পইচা থকা মানুহ এটালৈ দিব বিচাৰিছে আমি এপাক চাবলৈ যাম বুলি ভাবিছোঁ তই কি ক সেইটো আকৌ কি সুধিবলগীয়া কথা মা মই দেখোন এনেও বিয়া পাতিম বুলি ভাবিয়ে আছোঁ তাতে আকৌ ফুলকুমলীয়া ছোৱালী পালেতো কথাই নাই ঠিক আছে তেতিয়াহ'লে কাইলৈ আমি চাবলৈ যাম দেই অঁ হ'ব হ'ব এয়াও মনটো ভাল লাগি গ'ল দেই ছোৱালী কথাকে ভাবি আছিলোঁ এতিয়া মায়ে আকৌ ছোৱালীৰ খবৰে লৈ আহিছে ফুলকুমলীয়া ছোৱালীৰ যদি আৰু ভাল লাগিব তই বিয়া নহওঁ বুলি ক'লে নহ'ব নহয় মইহে জানো কিমান কষ্ট হৈছে তোক যদিহে ভালকৈ এঘৰত বিয়া দি নলওঁ মোৰে আকৌ টেনশ্যন হ'ব মা মই জানো নহয় তোৰ কি টেনশ্যন মুঠতে মই ইমান সোনকালে বিয়া নহওঁ বুলি কৈছোঁ নহওঁ হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিছোঁহে এতিয়াও ডিগ্ৰী কমপ্লিট হোৱা নাই মই ইমান সোনকালে কিয় বিয়া হ'ম মোৰ লগৰবোৰে কিমান ধুনীয়াকৈ আছে ঘৰত আৰু তুমি সদায় মোক বিয়াৰ কাৰণে জবৰদস্তি কৰি থাকা কিন্তু ঘৰ চৰ এৰি মই একেবাৰে গুচি যাম মই বিয়া নহওঁ তোক মই কিবা বেয়া ভাবি বিয়া দিবলৈ লোৱা নাই নহয় হে ইমান অভাৱত চলি থকাতকৈ তই ভালকৈ বিয়া হৈ এখন ঘৰত বোৱাৰী হৈ ভালকৈ থাকিবি ভাল মানুহ এজনলৈহে বিয়া হাত দিব খুজিছোঁ তোক মই ইমান যদি বিয়া দিবলৈ মন আছে নিজে বিয়া হৈ নোলোৱা কিয় বিয়া চিয়া হ'বলৈ নাই কৈছোঁ নহয় নাই তই ঠিকেই কৰিছ মইহে বিয়া হৈ যাবগৈ লাগিছিলে তোক এৰি থৈ কিন্তু মই ভুল কৰিলোঁ আকৌ তোকে সাৱটি মই সেইটোক ডাঙৰ দীঘল কৰিলোঁ কৈছিলে মোক মামাহঁতৰ ঘৰৰ মানুহখিনিয়ে ইমান ফুলকুমলীয়া বয়সতে এনেকৈ এজনী ছোৱালীৰ লগতে গোটেই জীৱন থাকিব পাৰিবি নেকি বুলি কিন্তু মই নুশুনিলোঁ হেৰি পাৰিম বুলি ক'লোঁ সিহঁতিও দৰাও চাই দিছিলে কিন্তু মই তোৰ কাৰণে বিয়া নহ'লোঁ আৰু আজি মই তোক বিয়া হ'বলৈ কওঁতে তই মোক তেনেকুৱা কথা কৈছ তুমি যিমানে যি নোকোৱা মা মই বিয়া নহওঁতো নহওঁৱেই নহয় সেইটো পাছৰ কথা ধনী মানুহ এজন পাইছোঁ মুঠতে হাতৰ পৰা যাব দিব নোৱাৰি ইমান অভাৱত ঘৰ চলাই আছোঁ ছোৱালী চাবলৈ আহিব গতিকে ৰেডি হৈ থাকিবি বাকী যি হয় পাছত দেখা যাব ৰাস্তাত একো অসুবিধা নহ'ল নহয় নাই কিনো অসুবিধা হ'ব হয় পিছে ছোৱালীজনীক লৈ আহক জল্দি আমাৰ আকৌ হ'বলগীয়া বোৱাৰীজনী চাবলৈ মন গৈ আছে নহয় হয় পিছে এইফালে হ'বলগীয়া জোঁৱাইটো বয়স বা কিমান বেছি নহয় মোৰ 47 এই অকণমান সেই ডাঙৰ বিয়া বয়সতকৈ মিলি যাব ছোৱালী মানুহ এনেও বিয়া হোৱাৰ পাছত অলপ ডাঙৰেই দেখে হয় আপুনি ঠিকে কৈছে ৰ'ব আপোনালোকে বহক মই আমাৰ ছোৱালীজনীক লৈ আহিছোঁগৈ এইজনী আমাৰ ছোৱালী যোৱাবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এইবাৰহে কলেজত এডমিশ্যন কৰি দিছোঁ বৰ মৰম লগা দেই ছোৱালীজনী তুমি সেই পঢ়া শুনা কৰোঁ বুলি ক'লে আমাৰ ঘৰৰ পৰা পঢ়িবও পাৰিবা বাইদেউ আপুনি অলপ মোৰ লগত আহকচোন দৰা কইনাই ভালকৈ কথা পাতি লওক হয় তাহাঁতৰ আকৌ পচন্দ অপচন্দৰ কথা আছে নহয় পিছে তোমাৰ নামটো কি অঞ্জলি ইমান খং কৰিছা যে আপোনাৰ কিবা লাজ নালাগে নেকি হা নিজৰ জীয়েকৰ সমান ছোৱালী এজনীক চাবলৈ আহিছে যে বিয়া পাতিম বুলি ইমান লাজ নাইকিয়া মানুহৰ পৃথিৱীত দেখা নাই অত বছৰে কি কৰি আছিলে বিয়া নাপাতিলে এতিয়া মোৰ ডিঙিত ওলমাৰিব বিচাৰিছে যে মাই গড এইবোৰ তুমি কি কৈছা চাওক মই আপোনাৰ নিচিনা মানুহ এটাৰ লগত বিয়া হ'ব নোৱাৰোঁ ইমান বুঢ়া মানুহ এটালৈ কিয় বিয়া হ'ম মই হা মোৰ 19 বছৰো হোৱা নাই ভালকৈ মোৰ কিবা ল'ৰাৰ অভাৱ হোৱা নাই নহয় আমাৰ মায়েহে টকা পইচাৰ লোভত আপোনালৈ বিয়া দিব বিচাৰিছে হ'ব তুমি খং কৰিব নালাগে তুমি মোৰ লগত বিয়া হ'বলৈ নালাগে বাৰু মই বেয়া নাপাওঁ নহয় মই বেয়া নাপাওঁ তুমিতো মোতকৈ সৰুৱে তোমাৰ মায়ে মোতকৈ বহুত সৰু হ'ব ইমান ফুলকুমলীয়া হৈ আছে তোমাৰ মা ইমান গাভৰু আপোনাৰ যদি মাক পচন্দ হৈছে মাকে লৈ যাওক তথাপিও মই বিয়া নহওঁ কথা পাতিলি মা পাতিলোঁ
কি ক'লে তাই বিয়া হ'ম বুলি কৈছেনে? অ' মা, ছোৱালীজনী দেখোন মোতকৈ বহুতেই সৰু। মোৰ ছোৱালীতকৈ ছোৱালী কোৱা নিচিনাহে হ'ল। মোৰ আকৌ ছোৱালীজনীতকৈ মাককহে বেছি পচন্দ হৈছে পাই। ঐ মূৰ্খ, তইহে খেদা খাবলৈ বিচাৰিছ নেকি? ছোৱালী চাব আহি মাকলে পচন্দ হৈছে তোৰ মাকক? লাজ লগা নাই? গুচি যাওঁ ব'ল ইয়াৰ পৰা। তোৰ আৰু বিয়াখন এইটো জনমত নহয়, মই গম পাই গ'লোঁ। এই ৰচোন ৰ, বাৰটো লৈ যাওঁ। নেলাগে, নাম্বাৰ চাম্বাৰ একো নিবলৈ নালাগে, ব'ল। আপোনালোকৰ যাবলৈ হ'লেই নে? ৰ'ব আকৌ, বেয়া নেপাব, আমি সেই গৈ থাকোঁ। মোৰ মানে কাম এটা ওলালে। হয় নেকি? তেতিয়াহ'লে আমাৰ নাম্বাৰটোকে লৈ যাওক, ফোন কৰিব দেই। অঁ দিয়ক দিয়ক দিয়ক, আপোনালোকৰ নাম্বাৰটো দিয়ক। 8822998625। অঁ অঁ অঁ, ঠিক আছে, মই আপোনাক ফোন কৰিম। আপোনাৰ লগতে থাকে নহয় জানো মোবাইলটো? হয় হয়, মোৰেই নাম্বাৰ। মোৰো সেই তোমাৰ লগত কথা পাতি বৰ ভাল লাগে। আমাৰ ছোৱালীজনী আচলতে বিয়া হ'বলৈ মন নাই, সেইকাৰণে ময়ে বিয়া হৈ যাম বুলি ভাবিছোঁ। অঁ, তোমাৰ যদি একো আপত্তি নাই, মোৰো একো আপত্তি নাই। পিছে তোমালোকৰ মাকো সুধিব লাগিব নহয়, এতিয়া মই হ'লো বিধৱা মানুহ। অ' মা, অঁ মাজনী কচোন। এতিয়ালৈকে ভাত পানী একো বনোৱা নাই যে, মই কলেজলৈ যাব লাগে নহয়। অঁ, কালি ঠাণ্ডা ভাত আৰু ঠাণ্ডা চব্জি আছে নহয়, খাই লোৱা আকৌ। মা, এতিয়া ঠাণ্ডা দিন সোমাইছে, ইমান ঠাণ্ডা ঠাণ্ডাখন খাব পাৰি নি? কলেজলৈ যাম বুলি জানাই দেখোন, আজি কমচে কম ভাত চব্জি বনাই দিব লাগে ৰাতিপুৱা। হ'ব দে, মই গৰম কৰি দিম বাৰু, এতিয়াও সময় আছে নহয়। তুমি এনেকৈ ফোনতে যে বিজি হৈ থাকা আজিকালি, কাৰ লগত কথা পাতি থাকা? অ' আই, নিজে পাহৰিলে হ'বলা। কেলে, তই কোৱা নাছিলি জানো তই বিয়া নহওঁ বুলি? সেইকাৰণে ময়ে পতাই ল'লোঁ আকৌ মানুহটোক। কি? তাৰ মানে সঁচাকৈ পতাই ল'লি? অঁ, তই যদি বিয়া নহয় ময়ে হ'ম বুলি ভাবিছোঁ। ইমান টকা পইচা অভাৱ হৈ থাকে, তইও সেই ভালকৈ থাকিব পাৰিবি বুজিছ। মা, তোৰনো অলপো লাজ নালাগেনে নিজৰ ছোৱালীজনীক চাবলৈ অহা মানুহটোৰ লগত বিয়া হ'ম বুলি ভাবিবলৈ? কিহৰ লাজ আকৌ? তোৰ কিবা সৰু ল'ৰা নহয় নহয়, ইমান ডাঙৰ মানুহ। তথাপিও পাই, মই কিবা চিৰিয়াছলি কোৱা নাছিলোঁ নহয়, খঙতেহে কৈছিলোঁ তই বিয়া হৈ যাগে বুলি। আৰু তই চিৰিয়াছলি লৈ ল'লি। নেজানো আৰু তোৰ কি হৈছে দেই, যি কৰ কৰি থাক। দেখিছনে ছোৱালীজনী, দেখিছ? নিজেতো বিয়া নহয়, এই মোকো বিয়া হ'বলৈ নিদিয়ে। কি যে হ'ব নহয় এই ছোৱালীজনী। তই এইবোৰ যি টি আবুল তাবুল নবকিবি দেই। এইখন ঘৰলৈ সেই বিয়া হোৱা মানুহ এজনী বিয়া পাতিবলৈ নাই আকৌ দেই, তাতে ইমান ডাঙৰ ছোৱালী আছে। তোৰ বাৰু অলপো লাজ নালাগেনে হে? তাই ছোৱালীজনী চাব গৈ তাইক সেই বিয়া পাতিম বুলি ক'বলৈ। আৰু সেইজনীকো মানিছোঁ আৰু দেই, কেনেকুৱা মাক হ'ব পাৰে ছোৱালীজনীক চাবলৈ অহা ল'ৰাটোলৈ নিজে বিয়া হ'ম বুলি ভাবিবলৈ। বল বল, ছোৱালী পাইছোঁ, ছোৱালী চাই আহোঁগৈ। মই তোমাক কিমান বুজাম আৰু, মই বেলেগক বিয়া নাপাতো, তাইকে বিয়া পাতিম বুলি। তাই আহিম বুলি কোৱাৰ পাছত আৰু মই তাইক এৰি দিম নি আৰু? ইমান ধুনীয়া মানুহজনীক আৰু বিয়া পাতিবলৈ পাইছোঁ, সেইটোৱে ডাঙৰ কথা। মোৰ গাতে ভুল হ'ল অ', তোক মই সেইখন ঘৰত ছোৱালী চাবলৈ নিবই নালাগিছিলে। এতিয়াহে বিধৱাজনী প্ৰেমত পৰিছ। আজ চৰম সকলো খালী হ'বলা। তই যদি এইখন ঘৰত সোমিয়াব নিদিয়, তেতিয়াহ'লে মই বেলেগত হ'লেও তাইক পলুৱাই লৈ যাম। নিদো, লাগিলে মই অকলে থাকিম পাই, তথাপিও মই সেইজনীক বিয়া পাতি আনি তোৰ সেই বোৱাৰী চাবলৈ নাই মোৰ তোৰ লগত। লাজ চৰম বুলিবলৈ নাই আৰু দেই। মানুহে শুনিলে কি বুলি ভাবিব বাৰু? ছোৱালীজনীক চাবলৈ গৈ বোলে মাককে লৈ আহিলে। অলপমান সেইটো কথাও ভাবিব লাগে আকৌ তই। ইমান ডাঙৰ বুজা শুনা ল'ৰা হৈ পেলাই এনেকুৱা ভুল কৰিব লাগে নি বাৰু? সেইজনীতো কি বুলি কয়, টকা পইচা নাই বুলি সেই টকা পইচা মানুহ পাই কেনে এতিয়া নিজে সেই আহিম বুলি ভাবিছে জীয়েকক দিয়াত চাই। তইতো অলপ জানিব লাগে, বুজা পৰা ল'ৰা হে, পঢ়া শুনা মানুহ, তথাপিও তই কেলৈ ইমান ডাঙৰ ভুল কৰিব লৈছ বাৰু? তই বয়সত ডাঙৰ হ'লে কি হ'ব? তোৰ গাত একো দাগ নাই নহয়। তাইহে বিয়া পাতা, এজনী ইমান ডাঙৰ ছোৱালী আছে। ছোৱালীয়ে সৰু হোৱাকৈ বিয়াৰ বয়স হ'লগৈ, এতিয়া মাকে বিয়া হ'বলৈ লৈছে। লাজ চৰম বোলা বস্তুটো নাই হেও। মা, তুমি যি ক'লেও কোৱা, মই তাইকে বিয়া পাতিম, এইটোৱে মোৰ শেষ কথা। সৰি কি যে শুনিবলগীয়া হৈছে। এইবোৰ শুনাৰ আগতে মই মৰি নগ'লোঁ কেলে বাৰু হে? এই বোৱাৰী মানুহ এজনী ঘৰখনলৈ বোৱাৰী কৰি আনিম কৈছে হেৰৌ। ইমান ডাঙৰ ছোৱালী এজনী আছে, কি যে কৰোঁ নহয় ল'ৰাটো এতিয়া কথাও নুশুনে নহয়। অ' আইতা, তুমি মাক এবাৰ গালি পাৰাচোন। মা একদম বিয়া হ'বলৈ উত্তাৱল হৈ আছে। মই ইমান বুজাইছোঁ নাই নহয়। অ' ঈশ্বৰ, তোৰ কথা নুশুনি মোৰ কথা শুনিবনে আৰু? তাইকহে আগতে ক'লোঁ ইমানকৈ বোলো ছোৱালীজনী সৰু থাকোঁতে বিয়া হৈ যা, ছোৱালীজনী ময়ে চাম বুলি। নাই, নুশুনিলে। এতিয়া ছোৱালী গাভৰু হোৱাৰ পাছত ছোৱালীক চাবলৈ অহা ল'ৰাটোলৈ বিয়া হ'বলৈ বিচাৰিছে। আৰে যদি বিয়া হৈ গুচি যায় তই ইয়ালৈকে আহি পেলাবি। কিন্তু আইতা, মই ইমান ডাঙৰ হ'লোঁ, মায়ে যদি বিয়া হ'ল বুলি মানুহে গম পাই মোক কিমান হাঁহিব বাৰু।
এতিয়া তোৰ মায়ে বিয়া হ'ম বুলি ভাবিলেই যেতিয়া আমাৰ কথা শুনিব জানো? তোৰ কথাই শুনিলেহেঁতেন, তাই শুনিব থকাহেঁতেন। ক'ত মোৰ কথা শুনিব? মই আকৌ তোমালোকৰ কথা শুনিব বুলিহে তোমালোকৰ ওচৰলৈ আহিছোঁ। মায়ে আজিকালি অকল ফোনতে ব্যস্ত হৈ থাকে, ঘৰৰ কাম বনো কৰিবলৈ এৰিলে। নেজানো আৰু কি হৈছে দেই। ক'ৰ পৰানো মানুহ ঘৰ চিনি পালে, আহিলে মোক চাবলৈ। মই বোলো বিয়া নহওঁ বুলি ক'লোঁ। মাক সেই খঙতে কৈ পালোঁ আকৌ, তই বিয়া হৈ যাগৈ যা, মোক কৈ নাথাকিবি বুলি। তাৰপিছতে সেই মায়ে হেনো চিৰিয়াছলি লৈ ল'লে, এতিয়া হেনো বিয়া হ'ব। আৰু সেইটো কম নহয়, বুঢ়াটো মাক বিয়া পাতিম বুলিহে কৈছে আকৌ। ইমান লাজ নাই নহয়। লাজ নাইকিয়া দুটা সেই লগ পাইছে বুলিয়েতো বিয়া পাতিম বুলি ভাবিছে। হ'ব দে, টকা পইচা আছে যদি প্ৰব্লেম নাই, তোকো দি আহিব নহয়। সেই মোৰ লগতে থাকিবি। তাইতো গ'লেগে সেইটোৱে কৰিব লাগিব। মই আৰু সেইখন ঘৰলৈ যাম নি আৰু? নেযাওঁ দেই সেই বুঢ়াটোলৈ, মানে বুঢ়াটোৰ ঘৰলৈ। মোক চাবলৈ গৈছিলে হ'লে, তাৰপিছত মই কেলৈ যাম আকৌ সিহঁতৰ ঘৰলৈ? লাজ নাইকিয়াটো ভালহে পাব লাগে আকৌ। দুটা এটা পাইছা। কি যে কথা কোৱা মামী, সেই বুঢ়াটোৱে মোকহে চাবলৈ আহিছিলে। মোক চাব আহি মাক পচন্দ কৰিছে। তাৰপিছতে মাক এতিয়া বিয়া পাতিম বুলি কৈছে, আৰু মাও হেনো বিয়া হ'ব। সেইডালক মই দেউতা বুলি মাতিবলৈ নাই দেই, বেলেগ এটা হোৱা হ'লে বেলেগ আছিলে পাই। তোমাৰ কথাবোৰ শুনি যে হাঁহিয়ে ওলাইছে পাই। এইটোকো আৰু মানিছোঁ আৰু, জীয়েকক চাব অহা ল'ৰাটোলৈনো বিয়া হ'ম বুলি ভাবিব লাগেনে? বুঢ়া হয় বাৰু, সেইটো বেলেগ কথা। কি কয় কৈ থাক, মোৰ আৰু এতিয়া একো ক'বলৈ নাই। অত যুগৰ আগতে ক'লোঁ বোলো, ইমান সৰুতে বিধৱা হ'লি, বিয়াখন পাতি ল। নুশুনিলে কথা, এতিয়াহে যি কয় কৈ থাক। অ' দাদা, এইবোৰ আকৌ মই কি শুনিছোঁ? তই হেনো এজনী বিধৱা মানুহ বিয়া পাতিব লৈছ বোলে? আকৌ আহিলি নহয় তই মোৰ মাথাটো খাবলৈ। যা যা যা, মোক আৰু একো সুধি নাথাকিবি, মোৰ একো উত্তৰ দিবলৈ মন নাই। গম পালি নহয় সকলো কথাবোৰ, মায়ে ক'লেই চাগে। গতিকে মোক আৰু সুধি নাথাকিবি আৰু, যা। মই বিয়া পাতিম, ইমানে কথা। তহঁতৰ যদি কিবা আপত্তি আছে মোৰ ক'বলগীয়া নাই, কিন্তু মোৰ হ'লে একো আপত্তি নাই, আৰু কাৰো কথা শুনিবলৈ নাই। অত বছৰে তই বিয়া নপতাকে থাকিলি, আৰু এতিয়া সেই বিয়া হোৱা বিধৱা মানুহ এজনী বিয়া পাতিব লৈছ। তাতে আকৌ ইমান ডাঙৰ ছোৱালীও এজনী আছে। চি 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 চি, লাজ নেলাগে নি আৰু? সেই ছোৱালীজনীকহে চাবলৈ গৈছিলি, মাকক যে এতিয়া পচন্দ কৰি বিয়া পাতিব লৈছ। কম নিলাজ নহয় দে তহঁতি। সেইজনী একো ভাল মানুহ নহয়। ভাল মানুহ হোৱা হ'লে কেতিয়াও জীয়েকক চাবলৈ অহা মানুহটোলৈ বিয়া নহ'লহেঁতেন। মইতো কিমান ধুনীয়াকৈ ছোৱালী এজনী চাই দিছোঁ, ব'ল চাবিগে। তাৰ চাইটো ল, তাৰপিছতে সকলো পাহৰি থাকিবি, তাইকে বিয়া পাতিম বুলি কবি। মই সিদ্ধান্ত ল'লোৱে ভণ্টি, তই আৰু মোৰ মূৰটো গৰম নকৰিবি। মায়েতো ৰাতিপুৱা গধূলি বকি বকি মোৰ মাথাটো গৰম কৰিছে। তই আকৌ নকৰিবিচোন, যা 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 যা। তই সেই মতাটো ঘৰৰ পৰা আহিছ, ভালকে খাই বৈ গুচি যাবি। মোক আৰু এইবোৰ পকাই নাথাকিবি, যা। তাৰ মানে তই বিয়া পাতিহে এৰিবি মানে? বিয়া পাতিমেই, মই এইকেইদিনতো বিয়া পাতিম। জানো আৰু, মায়ে হ'লে কৈছে দেই, তই যদি সেইজনী বিয়া পাতে বোলে ঘৰত সোমাব নিদিয়ে। একো নহয়, মায়ে সোমাব নিদিলেও মোৰ ঘৰ নাইকিয়া নহয় নহয়, ভাড়া ৰুমত থাকিম আকৌ। তথাপিও মানে বিয়া পাতিবি, মাক হ'লেও এৰি দিবি, সেইজনীক নেৰ ন? মই মাক এৰিম বুলি কোৱা নাই নহয়, মায়েহে মোক এৰি দিম বুলি কৈছে। মই এতিয়া কি কৰোঁ? হ'ব দে, মই আকৌ তোক বুজাব পাৰিম বুলিহে আহিছিলোঁ, তই আকৌ নুবুজেই নহয়। চাল্লা, মাথাটো গৰম কৰি দিয়ে মানে। মইতো আজি যাবলৈ হ'লে আজিয়ে ৰেডি আছোঁ। পিছে আকৌ ছোৱালীজনীলৈ চিন্তা লাগে নহয়। এতিয়া মাক জীয়েক দুজনীহে থাকোঁ। মই সেই মাকৰ ঘৰৰ লগত কথা পাতিব লাগিব, তাইক তাত থৈ যাবলৈ। এইজনীৰ কাৰণে কিয় চিন্তা কৰিব লাগে? তাইক তাত থ'বলৈ কি প্ৰয়োজন? আমাৰ লগতে লৈ যোৱা। তাই মানিবও লাগিব নহয়। তোমাকতো একেবাৰে দেখিবই নোৱাৰে, আৰু সেইটো অৱস্থাত আৰু তাই আমাৰ লগত যাব নি আৰু যি কৰা সোনকালে কৰা। মোৰ কিন্তু ঘৰত বকনি শুনি শুনি আমনি লাগিছে, আৰু সেইদিনাখন ভণ্টিও আহি বকনি মাৰিছেহি। মায়েতো ৰাতিপুৱা গধূলি এনি টাইম। মই বুজি পাইছোঁ দিয়া, সেই মাৰ গাতো একো ভুল নাই দিয়কচোন। আপুনিহে বিয়া নপতা মানুহ, এনেকৈ বিয়া হোৱা মানুহ এজনী বিয়া পাতিব লৈছে, সকলোৱে খং কৰিবই দিয়ক। আৰু এসপ্তাহ দিয়া, তাৰপিছতে মই সকলো ছেটেল কৰি তোমালৈ বিয়া হৈ গুচি যাম। তাৰপিছতে যি হয় দেখা যাব। আপুনি মানে আজিও ইয়ালৈ আহিছে? মাজনী, তই তেনেকৈ কৈছ যে? এনেকৈ নকৰি আৰু কেনেকৈ ক'ব লাগে মা? আপোনাক মই কিমানবাৰ কৈছোঁ আমাৰ ঘৰলৈ নাহিব বুলি? কেলৈ নুশুনে বাৰু? আপোনালৈ মায়ে বিয়া নহয়, আৰু মা কেতিয়াও বিয়া হ'ব নোৱাৰে। গতিকে আপুনি গুচি যাওক। তোমাৰ খংটো কিন্তু বহুতেই মাজনী। তাই নহয়, নিজতকৈ ডাঙৰ মানুহক এনেকৈ খং কৰিবলৈ। তই ভিতৰলৈ যাচোন মাজনী। দেখিলেনে, মই মাহঁতৰ লগত কথা পাতিছোঁ, পিছে মাহঁতৰ একো আপত্তি নাই। কিন্তু তাইৰ কাৰণেহে, মায়ে কৈছে বাৰু মাহঁতৰ লগতে ৰাখিম বুলি। যেতিয়ালৈকে তাই আপত্তি নকৰে, সেইকাৰণে মাক মই এইকেইদিনতে মাতি পঠাইছোঁ। মাক ইয়াতে থৈ পেলাই মই তোমালৈ গুচি যাম, তাৰপিছতে মায়ে তাইক লৈ গুচি যাব। নহ'লে মই থকা অৱস্থাত তাই মাৰ ঘৰলৈ কেতিয়াও থাকিবলৈ নাযায়। হ'ব দিয়া, তোমাক যদি টাইম লাগে মোৰ একো আপত্তি নাই বাৰু। যি কৰা সোনকালে কৰা। পিছে তুমিতো জানাই আৰু, কিমানো আৰু বকনি শুনি থাকিম।
সোমাব নিদিওঁ বুলিয়ে কৈছে। নিদিলেও আকৌ উপায় নাই, বেলেগতে থাকিব লাগিব। মায়ে সঁচাকৈয়ে বিয়া হৈ গ'ল আইতা। মই ভবা নাছিলো মায়ে মোক এনেকৈ এৰি থৈ যাব বুলি। এটা বুঢ়া মানুহ কাৰণে মায়ে মোক এৰি থৈ গ'ল। নাকান্দিবা মাজনী, তোমাৰ মায়ে একো ভুল কৰা নাই। তোমাৰ দুখটো মই বুজি পাইছোঁ, কিন্তু এটা কথা ভাবাচোন, আজি এদিন দুদিনকৈ তুমিও ডাঙৰ হ'লাহেঁতেন, তোমাৰো বিয়াৰ বয়স হ'লহেঁতেন, তাৰপিছতে তুমিও বিয়া হৈ গ'লাহেঁতেন। তেতিয়া তোমাৰ মা অকলশৰীয়া হৈ গ'লহেঁতেন। তোমাৰ মা বেলেগলৈ বিয়া হ'লেও তাই তোমাৰ লগতে আছে। তুমিহে নাযাওঁ বুলি কৈছা, তোমাকতো লৈ যাম বুলিয়ে কৈছে। কিন্তু তুমি বিয়া হোৱাৰ পাছত কিন্তু মাক নিব নোৱাৰা, সেইটো কথা মনত ৰাখিবা। কিন্তু আইতা, আমি আছোঁ নহয় তোমাৰ লগত, কেলৈ চিন্তা কৰিছা? যাওক, অত দিনে মায়ে সেই দুখতে কটালে। এতিয়া সুখৰ দুদিনমান জীৱন কটাম বুলি ভাবিছে যেতিয়া কটাব দিয়া। তোমাৰো এদিন বিয়াৰ বয়স হ'ব, আমি তোমাকো ধুমধামেৰে বিয়া দি যাম। নেজানো আৰু, মাক এৰি থকাৰ অভ্যাস নাই মোৰ। মই মাৰ অবিহনে কেনেকৈ থাকিম? তুমি কিয় মাৰ অবিহনে থাকিব লাগে? মায়ে তোমাক লৈ যাবহি নহয়। সেইবোৰ হাদালৰ ঘৰত থাকিবলৈ নাই, মই নেযাওঁ। লাগিলে মই তোমালোকৰ লগতে থাকিম। অঁ বেটি, আমাৰ লগতে থাকিবা। মায়ে আহি থাকিব নহয় তোমাক লগ কৰিবলৈ। মোৰ বিশ্বাস আছিলে জানা, আমাৰ বিয়াখনৰ আগতে মায়ে যিমানেই নবকক কিয়, যিমানেই গালি নাপাৰক কিয়, বিয়াৰ পাছত মায়ে আমাক এৰি দিম ক'লেও এৰি দিব নোৱাৰে বুলি। আৰু আজি চোৱা, মায়ে কেনেকৈ আমাক আদৰি ল'লে। অঁ তুমি ঠিকেই কৈছা। ঠিক তেনেদৰে আমাৰ ছোৱালীজনীও যদি আমাক আদৰি লয়, আমাৰ জীৱনত আৰু একো দুখেই নাথাকিব। তুমি চিন্তা নকৰিবা, মই সকলো ঠিক কৰি দিম। মই আছোঁ নহয়। এতিয়া তুমি আৰু মই এক হ'লো যেতিয়া সকলো সম্ভৱ। শুনক, মোৰ জীৱনটো বহুত দুখেৰে পাৰ হৈছে। মানুহজন ঢুকুৱাৰ পৰা মোৰ জীৱনৰ সুখ শান্তি অত বছৰে নাইকিয়াই হৈ গৈছিল। আজি আপোনাৰ লগত বিয়া হৈ মই আকৌ সেই সুখ শান্তিবোৰ বিচাৰিছোঁ। তোমাৰ সকলো সুখৰ দায়িত্ব এতিয়া মোৰ। তুমি চিন্তা নকৰিবা, অতি সোনকালেই আমি তোমাৰ ছোৱালীজনীক এইখন ঘৰলৈ লৈ আহিম। মই জানো তাইও লাহে লাহে বুজিবগৈ মাকৰ দুখবোৰ। মাহঁতক কৈ আহিছোঁ ভালকৈ তাইক বুজাই পৰাই ৰাখিবলৈ। এজনী পঢ়া শুনা ছোৱালী, নিশ্চয় বুজি পাব।